কাৰণে গোৱালপাৰাত সংখ্যালঘু ৰাইজৰ মাজত পঞ্চায়ত নিৰ্বাচন খেলিছোঁ। প্ৰথমবাৰৰ কাৰণে পঞ্চায়ত নিৰ্বাচন খেলি সংখ্যালঘু ৰাইজক কৈছোঁ যে যদিহে সংখ্যালঘু ৰাইজে সদায় কংগ্ৰেছক অকল ভোট দি থাকে তেতিয়াহ'লে সংখ্যালঘু ৰাইজ সদায় মুছলমানেই হৈ থাকিব, মূল সুঁতিৰ লগত যাব নোৱাৰিব। কিন্তু যদি ৰাইজৰ দলক, জাতীয়তাবাদী দলক, আঞ্চলিক দলক যদি ভোট দিয়ে তেতিয়াহ'লে আমি মুছলমান সমাজখনক অসমৰ মূল সুঁতি অসমীয়া মানুহৰ লগত লগ লগাই দিব পাৰিম। আমি 2026 চনত যিকোনো প্ৰকাৰে বিজেপি আৰু AIDFৰ এই দুইটা পাৰ্টিকে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ আৰু হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো মিলি আমি এখন ধৰ্মনিৰপেক্ষ চৰকাৰ বনাব খোজোঁ। সেইকাৰণে আমি আজি এই সমষ্টিত বাৰম্বাৰ মিটিং কৰিছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ, হাজাৰ হাজাৰ মানুহ ৰ'দতে ৰৈ আছে। আমি আনকি চামিয়ানা এখনো দিব পৰা নাই, তথাপিও ৰাইজে আমাৰ ওচৰলৈ আহি সকলো ৰাইজে সমৰ্থন ব্যক্ত কৰিছে। মই ৰাইজক ধন্যবাদ জনাইছোঁ। ৰাইজে এটা বস্তু খাটাংকৈ কৈ দিছে যে সংখ্যালঘু এলেকাত আৰু AIDFক কেতিয়াও ভোট নিদিয়ে। সংখ্যালঘু এলেকাত AIDF ইতিহাস হৈ গ'ল, নাইকিয়া হৈ গ'ল। সংখ্যালঘুৱে কেতিয়াও আৰু AIDFক ভোট নিদিয়ে। এতিয়া উজনি অসমৰ হিন্দু মানুহেও হিন্দু সাম্প্ৰদায়িক দল বিজেপি দলক ভোট দিব নালাগে বুলি মুছলমান ৰাইজে মোক বাৰম্বাৰ অনুৰোধ কৰিছে। গতিকে মই উজনি অসমৰ সকলো আমাৰ খিলঞ্জীয়া মানুহক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকেও হিন্দু সাম্প্ৰদায়িক দলক এৰি দিব লাগে, যেনেকৈ মুছলমানসকলে মুছলমান সাম্প্ৰদায়িক দল AIDFক এৰি দিছে। আৰু 2026 চনত আমি বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ যাতে চৰকাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোকে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি গোটেই অসমত 21টা জিলা পৰিষদত খেলিছোঁ আৰু 21টা জিলা পৰিষদত খেলি আমি 14-15টা পাম বুলি আশা কৰিছোঁ। থেংক ইউ। 4খন বেলেগক দি দিয়ে, নাই দিব নোৱাৰে। মই বৰপেটাখন CPMক দি দিয়ে, নাই CPMক যদি দি দিওঁ মুছলমান মানুহবিলাক আমাৰ লগত আছে, CPMৰ পিনে গুচি যাব। মই বোলো মুছলমানবিলাক তহঁতৰ কি বাপেৰৰ সম্পত্তি যে অকল চব তহঁতৰ লগতে থাকিব লাগে? তহঁতি ইমান দিন স্বাধীনতাৰ পৰা 60 বছৰ ভোট দিলে মুছলমানে, আজিলৈকে মুছলমানৰ কাৰণে কি কি কাম কৰিলে? এক টুকুৰা মাটিৰ পট্টা কাৰোবাৰ মুছলমানক দিলে নেকি কংগ্ৰেছে? দিলে নেকি? আজি যে বিজেপিয়ে উচ্ছেদ কৰি আছে, যদি কংগ্ৰেছে যদি মাটিৰ পট্টাখিনি দি থৈ গ'লহেঁতেন তেতিয়াহ'লে উচ্ছেদ কৰিব পাৰিলেহেঁতেন নেকি? হয়নে নহয়? কংগ্ৰেছে মুছলমানক দিলে, যদি দিলে দুটা বস্তু দিলে, ডি ভোটাৰ আৰু ডিটেনশ্যন কেম্প, হয়নে নহয়? সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক ক'বলৈ আহিছোঁ, কংগ্ৰেছক মুছলমান মানুহে খাটাংকৈ কৈ দিব লাগিব, খাটাংকৈ একদম দমত কৈ দিব লাগিব। MP ইলেকশ্যনত যেতিয়া যেনেকৈ চিট নিদিলে বিৰোধীক আকৌ এই যে উপ নিৰ্বাচন হ'ল তাতো চিট নিদিলে, এইবাৰ পঞ্চায়ত ইলেকশ্যন হ'ল মই ক'লোঁ যে আমাকো এটা দুটা দে একেলগে খেলোঁ, ক'লে বোলে নাই দিব নোৱাৰি, তহঁতি নিজে নিজে খেল, আমাৰ মানুহবিলাক নহ'লে বেলেগ পাৰ্টিলৈ গুচি যাব, তহঁতক দি দিলে। মই পিছত লৈ কেলৈ নিদিলে ন আমাক? বেলেগ এটা লিডাৰে কৈছে বুলি, নাই কংগ্ৰেছৰ লিডাৰকেইটাই আমাৰ চিটকেইটা বিক্ৰী কৰিব লাগে নহয়, পইচাটো মাৰিব লাগে, সেইকাৰণে তহঁতক দিয়া নাই, পইচাটো উঠাই ল'ব এতিয়া পঞ্চায়ত ইলেকশ্যনত, এনেকৈ কৈছে। মই আপোনালোকক একদম চাফাকৈ ক'বলৈ আহিছোঁ, চাফা লোকঢাক মোৰ একো নাই, মই চব ৰাইজৰ আগত কৈ দিওঁ, চাফাকৈ ক'বলৈ আহিছোঁ। মুছলমান মানুহে কংগ্ৰেছক একদম বহুৱাই লৈ, চব কংগ্ৰেছী লিডাৰক বহুৱাই লৈ খাটাং খাজ কৰি দিব লাগিব, খাৰাং খাজ কৰি দিব লাগিব। 2026ত ৰাইজৰ দলৰ লগত লগ হওক, তেতিয়াহে বিজেপি ঘূৰাব পাৰিবি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।